Hello everyone, welcome to our channel eSikshasam. For more videos, like, subscribe and kindly do share. Hello, my dear students. Myself, Sangeeta Deka, and I am going to teach you biology. Today, we are going to learn the chapter, the fundamental unit of life. Aji ami তোমালোকৰ এটা চেপ্টাৰ আছে জীৱৰ মৌলিক একক বুলি সেই চেপ্টাৰটো পঢ়িম ঠিক আছে তেতিয়াহ'লে চেপ্টাৰটো আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰথমতে তোমালোকে কোৱাচোন বাৰু ফাণ্ডামেণ্টেল ইউনিট বা মৌলিক একক বুলি ক'লে তোমালোকে কি বুজি পোৱা ফাণ্ডামেণ্টেল ইউনিট বা মৌলিক একক মানে হৈছে কিছুমান এনেকুৱা সৰু সৰু বস্তু যিবোৰ লগ লাগি এটাৰ লগত আনটো বহুতো লগ লাগি এটা ডাঙৰ বস্তু গঠন হয় যেনেকৈ ধৰা এতিয়া উদাহৰণস্বৰূপে এখন ৱাল কিহেৰে গঠিত হয় বহুতো ইটাৰে হয় নহয় জানো বহুতো সৰু ইটা ইটোৰ লগত সিটো লগ লাগি পেলাই এখন ৱাল হয় হয়নে গতিকে এই ইটাটো হৈছে কি ৱালখনৰ গঠনৰ ফাণ্ডামেণ্টেল ইউনিট ঠিক আছে ৱালখনৰ ষ্ট্ৰাকচাৰৰ ফাণ্ডামেণ্টেল ইউনিট হয় সো এই চেপ্টাৰটোত আমি এইটোৱে শিকিম যে জীৱৰ দেহনো কিহেৰে গঠিত হয় জীৱৰ দেহৰ গঠনৰ মৌলিক একক বা ফাণ্ডামেণ্টেল ইউনিট কি হয় ঠিক আছে So students, before we start discussing about what is fundamental unit of life, let's find out some facts related to it. জীৱৰ মৌলিক একক কিনো হয় সেই বিষয়ে জনাৰ আগতে আহাচোন ইয়াৰ বিষয়ে কিছু তথ্য আহৰণ কৰিবলৈ চেষ্টা কৰোঁ ইয়াত তোমালোকে এজন ব্যক্তিৰ চিত্ৰ নিশ্চয় দেখিবলৈ পাইছা ওকে হি ইজ এ সায়েন্টিষ্ট আৰু তেওঁৰ নাম হৈছে ৰবাৰ্ট হুক তেখেতে কি কৰিছিল 1665 চনত ইন দ্য ইয়াৰ 1665 তেখেতে এটা নিজে মাইক্ৰস্কোপ সাজি উলিয়াইছিল আৰু সেই মাইক্ৰস্কোপেৰে তেখেতে কি কৰিছিল কৰ্ক যিটো নেকি এটা উদ্ভিদৰ অংশ হয় ইটস আ প্ল্যান্ট পাৰ্ট কৰ্ক ওকে সো কৰ্কৰ এটা একেবাৰে পাতল ছেড ভেৰি থিন ছেগমেণ্ট অফ কৰ্ক তেখেতে কি কৰিছিল নিজে সাজি উলিওৱা মাইক্ৰস্কোপটোৰ তলত পৰীক্ষা কৰিছিল এণ্ড হি অবজাৰ্ভড সাম কম্পাৰ্টমেণ্টছ ইন ইট তেখেতে কি লক্ষ্য কৰিছিল কিছুমান সৰু সৰু খুটালি লক্ষ্য কৰিছিল আৰু এই খুটালিবোৰক তেখেতে কি নাম দিছিল কোষ হি নেমড দোজ কম্পাৰ্টমেণ্টছ এজ চেলছ এণ্ড এই চেলবোৰ আচলতে দেখাত কেনেকুৱা আছিল জানানে ইয়াত যে মই নীলা ৰঙৰ এখন সেউজীয়া ৰঙৰ এখন ছবি দিছোঁ নিশ্চয় তোমালোকে দেখা পাইছা তেখেতে লক্ষ্য কৰা এই কোষবোৰ বা চেলবোৰ ঠিক তেনেকুৱাই আছিল দেখিবলৈ আৰু ৰবাৰ্ট হুকে যিটো মাইক্ৰস্কোপ সাজি উলিয়াইছিল সেইটো দেখিবলৈ মই যিটো তোমালোকক এইটো পিকচাৰটো দিছোঁ এই পিকচাৰটোৰ দৰে আছিল তেওঁ যেতিয়া এই কোষৰ আৱিষ্কাৰ কৰিলে তাৰ পিছতে আচলতে যিমানবোৰ ডেভেলপমেণ্ট হ'ল কোষ বিজ্ঞানৰ সেই গোটেইবোৰ আৰম্ভ হ'ল তাৰপিছত সেইবাবে তেখেতক কি কোৱা হয় ৰবাৰ্ট হুকক কি কোৱা হয় চেল বায়'লজিৰ ফাদাৰ বুলি কোৱা হয় হি ইজ ন'ন এজ ফাদাৰ অফ চেল বায়'লজি আমি এতিয়া বুজি পালোঁ যে ৰবাৰ্ট হুকে কিহেৰে পৰীক্ষা কৰিছিল মাইক্ৰস্কোপেৰে নহয় জানো নিজে সাজি উলিওৱা মাইক্ৰস্কোপেৰে চ' তাৰপিছত মই তোমালোকক কিছু দেৰি পিছত জনাম মাইক্ৰস্কোপৰ বিষয়ে আৰু ডিটেইলছত জনাম ইয়াৰ আৱিষ্কাৰৰ বিষয়ে চ' ইয়াত মই তোমালোকক কিছুমান মাইক্ৰস্কোপৰ চিত্ৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰথমতে এইটো হৈছে চিম্পল মাইক্ৰস্কোপ অথবা সৰল অনুবীক্ষণ যন্ত্ৰ নেক্সটটো এইটো হৈছে কম্পাউণ্ড মাইক্ৰস্কোপ মেক্সিমাম এইটোৱেই ইউজ হয় আজিকালি সকলো কলেজ ইউনিভাৰ্চিটি বা যিকোনো সাধাৰণ ৰিচাৰ্চ ৱৰ্কৰ কাৰণে এইটো ইউজ হয় এইটো ব্যৱহাৰ হয় আৰু এইটো একেবাৰে শেষৰটো যে দেখিছা এইটো হৈছে ইলেক্ট্ৰন মাইক্ৰস্কোপ ইয়াত মানে একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তু মানে পৰীক্ষা কৰিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয় তো এইটো একেবাৰে নতুনকৈ আৱিষ্কাৰ হোৱা মাইক্ৰস্কোপ হয় আৰু তোমালোকে যেতিয়া আগলৈ আৰু পঢ়িবা ইউনিভাৰ্চিটি যাবা কলেজ যাবা তেতিয়া তোমালোকে ইয়াৰ ওপৰত আৰু বেছি এক্সপেৰিমেণ্ট কৰিবলৈ সুবিধা পাবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিতাপত এটা অতিশয় ইণ্টাৰেষ্টিং এক্সপেৰিমেণ্ট দিয়া আছে এটা বৰ ভাল লগা এটা পৰীক্ষা দিয়া আছে তোমালোকে নিশ্চয় এইটো কৰিব পাৰিলা হয় যদি তোমালোকৰ স্কুল খোলা থাকিল হয় কিন্তু কথা নাই মই ইয়াত তোমালোকক ইমান সুন্দৰকৈ বুজাই দিম তোমালোকৰ এনেকুৱা লাগিব যেন তোমালোকে পৰীক্ষাটো কৰি আছা ওকে
এই পৰীক্ষাটো হৈছে পিঁয়াজৰ কোষ অনুবীক্ষণ যন্ত্ৰৰ তলত আমি কেনেদৰে চাব পাৰোঁ সেইটোৰ ওপৰতে পৰীক্ষাটো হৈছে আৰু ইয়াৰ সদায় মনত ৰাখিবা অনুবীক্ষণ যন্ত্ৰ বা মাইক্ৰস্কোপত যিকোনো বস্তু পৰীক্ষা কৰিবৰ বাবে কি কৰিব লাগে প্ৰথমতে স্লাইড তৈয়াৰ কৰি উলিয়াব লাগে স্লাইড মানে হৈছে এই যে তোমালোকে কাঁচৰ এটা টুকুৰা দেখিছা গ্লাছৰ বস্তু এটা দেখিছা নহয় সেইটো আচলতে স্লাইড বুলি কোৱা হয় তো স্লাইড প্ৰিপেয়াৰ কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব যেহেতু ইয়াত পিঁয়াজৰ মানে স্লাইড আমি তৈয়াৰ কৰিব লাগিব গতিকে পিঁয়াজৰ কথাই কৈছোঁ পিঁয়াজৰ এটা টুকুৰা সৰুকৈ কাটি ল'ব লাগিব কাটি পেলাই তাৰ যিটো বাহিৰৰ লেয়াৰখন থাকে বাহিৰৰ যিখন আৱৰণ থাকে সেইটো আমি কি কৰিব লাগিব টুইজাৰ বা চেপেনা থাকে যে চেপেনা লৈ আমি কি কৰিব লাগিব তাৰ একেবাৰে বাহিৰৰ আৱৰণখনৰ একেবাৰে পাতলকৈ এটা আৱৰণ যিমানে তুমি পাতলকৈ এৰুৱাবা সিমানে তুমি ভালদৰে দেখা পাবা আচলতে মাইক্ৰস্কোপত গতিকে একেবাৰে পাতল আৱৰণ এখন আমি পিঁয়াজটোৰ বাহিৰৰ ফালৰ পৰা উঠাই আনিব লাগিব উঠাই আনি সেই আৱৰণখন আমি সেই স্লাইডখনৰ ওপৰত দিব লাগিব আৰু স্লাইডখনৰ ওপৰত তাৰপিছত আমি অকণমান জাষ্ট এটোপাল 1 ড্ৰপ পানী দিব লাগিব যাতে সেই ছালটুকুৰা শুকাই নাযায় তাৰ পাছত আমি একচুৱেলি ষ্টেইন পোৱা যায় বিভিন্ন ধৰণৰ ষ্টেইন আছে বেলেগ বেলেগ পাৰপাজৰ কাৰণে ব্যৱহাৰ কৰা হয় সেইবোৰ তো ইয়াত আমি চেফ্ৰানিন নামৰ ষ্টেইনটো ব্যৱহাৰ কৰিছোঁ চেফ্ৰানিনটোৱে সাধাৰণতে পৰীক্ষাসমূহত ব্যৱহাৰ কৰা হয় লেবৰেটৰীত তো চেফ্ৰানিন আমি 1 টোপাল তাত দিব লাগিব সেই স্লাইডখনৰ ওপৰত আৰু তাৰ পাছত আমি কি কৰিব লাগিব কভাৰ স্লিপ থাকে সেইটোও আকৌ একেবাৰে পাতল এটুকুৰা কাঁচৰ টুকুৰা সেই কভাৰ স্লিপটো এনেদৰে আমি দিব লাগিব যাতে তাতে কোনো এয়াৰ বাবল নোসোমায় বতাহৰ যাতে কণিকা যাতে তাতে নোসোমায় তেনেকুৱাকৈ আমি স্লাইডখনৰ ওপৰত এই পিঁয়াজৰ আৱৰণটোৰ ওপৰত আমি কভাৰ স্লিপখন দি তাৰ পাছত আমি মাইক্ৰস্কোপৰ যে এই এৰিয়াটো দেখিছা এইখিনিক ষ্টেজ বুলি কোৱা হয় ইয়াত আমি স্লাইডখন দিব লাগিব আৰু ভালদৰে পোহৰ পৰাকৈ মাইক্ৰস্কোপটো ৰাখি আজিকালি অৱশ্যে নতুন নতুন মানে ডেভেলপ হোৱা মাইক্ৰস্কোপবোৰত ইনবিল্ট লাইট আহে সেই লাইটৰ পোহৰতে তাৰমানে তুমি ধুনীয়াকৈ বস্তুটো দেখা পাব পাৰা আৰু বন্ধ কোঠাত আন্ধাৰ কোঠাটো তুমি আনকি দেখা পাব পাৰা এইবোৰৰ বিষয়ে পিছত গম পাবা বাৰু তেনেদৰে আমি স্লাইডখন ইয়াত দি তাৰপিছত এইখিনি অংশৰে আমি চাব লাগিব আৰু চালে আমি কি দেখা পাম এই যে তোমালোকে গুলপীয়া ৰঙৰ যে চিত্ৰখন দেখিছা ইমেজটো পিংক কালাৰৰ তেনেকুৱা ধৰণৰ কিছুমান কম্পাৰ্টমেণ্ট দেখা পাম আৰু সেইবোৰে আচলতে কি হৈছে চেল বা কোষ গতিকে আমি এতিয়া কি ক'ব পাৰোঁ যে পিঁয়াজ এটা লাগিলে যেনেকুৱাই তুমি পিঁয়াজ নোলোৱা সৰু হওক ডাঙৰ হওক তুমি যদি মাইক্ৰস্কোপৰ তলত তাক চোৱা তুমি এনেকুৱা ধৰণৰেই কোষ দেখা পাবা আৰু আমি এইটোৱে ক'ব পাৰোঁ এই পৰীক্ষাটোৰ পৰা আমি এইটোৱে ক'ব পাৰোঁ যে পিঁয়াজ এটা আচলতে কি হয় এনেকুৱা ধৰণৰ মানে অগণন কাউণ্টলেছ কোষ লগ লাগি পেলাই এটা পিঁয়াজ গঠিত হয় আৰু অকল পিঁয়াজেই নহয় তোমালোকে যদি যিকোনো জীৱৰ ওপৰত এনেধৰণৰ পৰীক্ষা কৰা তোমালোকে দেখা পাবা লাগিলে সি প্ৰাণীয়ে হওক উদ্ভিদে হওক লেট ইট বি প্লাণ্ট অৰ এনিমেল তোমালোকে এনেকুৱা ধৰণৰেই কোষ তাৰ দেহত দেখা পাবা চ' আমি এতিয়া কি ক'ব পাৰোঁ যেনেকৈ ইটা বহুতো লগ লাগি পেলাই এখন ৱাল গঠিত হয় বুলি মই কৈছিলোঁ তেনেকৈ জীৱৰ দেহ লিভিং অৰ্গেনিজিমছবিলাকৰ যিটো বডি আছে সেইটো কিহেৰে গঠিত হয় কোষেৰে নহয় জানো গতিকে আমি এটাই কথা বুজি পালোঁ যে জীৱৰ দেহৰ ফাণ্ডামেণ্টেল ইউনিট কি হয় হোৱাট ইজ দ্য ফাণ্ডামেণ্টেল ইউনিট অফ লাইফ ইট ইজ নান আদাৰ দেন চেল হয়নে জীৱৰ দেহৰ মৌলিক একক কি হয় তেন্তে কোৱা কোষ ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে এখন চাৰ্ট তৈয়াৰ কৰি উলিয়াইছোঁ ইয়াত আচলতে টাইমলাইন অফ চেল ডিস্কভাৰী দিয়া হৈছে মিনছ আদাৰ ডিস্কভাৰিজ ৰিলেটেড টু চেল ডিস্কভাৰী কোষ আৱিষ্কাৰৰ লগত জড়িত আন কিছুমান আৰু আৱিষ্কাৰ চ' তোমালোকে এইটো অলৰেডি পাইছাই প্ৰথমটো 1665 চনত ইন দ্য ইয়াৰ 1665 ৰবাৰ্ট হুক অবজাৰ্ভড চেল ইন কৰ্ক উইথ হিজ চেল্ফ মেড মাইক্ৰস্কোপ তেখেতে কি কৰিছিল
নিজে সাজি উলিওৱা অনুবীক্ষণ যন্ত্ৰৰ সহায়ত কৰ্কট কোষ লক্ষ্য কৰিছিল। Next one, in the year 1673, Leeuwenhoek developed a better version of microscope and observed unicellular organisms. তেখেতে কি কৰিছিল 1673 চনত লিউৱেনহুকে এককোষী জীৱ আৱিষ্কাৰ কৰিছিল, যাক আমি অণুজীৱ বুলি কওঁ। এটা কোষেৰে যিবোৰ জীৱ গঠিত হয়, এককোষী জীৱ। ঠিক আছে, আৰু লিউৱেনহুকে আৱিষ্কাৰ কৰা যিটো মাইক্ৰস্কোপ আছিল একচুৱেলি সেইটোকেই আজিৰ যুগতো আমি যিবোৰ মাইক্ৰস্কোপ ব্যৱহাৰ কৰোঁ সেইবোৰো তেওঁ সাজি উলিওৱা মডেলটোৱে আচলতে হয়। তো এইটো এটা বহুত ইম্পৰ্টেণ্ট ডিস্কভাৰী সেইটো বাবে। নেক্সট, ইন দ্য ইয়াৰ 1833, ৰবাৰ্ট ব্ৰাউন ডিস্কভাৰ্ড নিউক্লিয়াছ। ৰবাৰ্ট ব্ৰাউনে কোষ কেন্দ্ৰ আৱিষ্কাৰ কৰিছিল 1833 চনত। একচুৱেলি কোষ কেন্দ্ৰটো হৈছে নিউক্লিয়াছ ইজ আ চেল অৰ্গেনেল, এটা কোষ অংগাণু। কোষৰ ভিতৰত আৰু সৰু সৰু একচুৱেলি কিছুমান পাৰ্টছ থাকে, সেইবিলাকৰ কাৰণেই কোষটো আচলতে জীয়াই থকা বুলি আমি ক'ব পাৰোঁ। চ' নিউক্লিয়াছ ইজ ওৱান কাইণ্ড অফ ডেট চেল অৰ্গেনেল। চ' সেইটো আৱিষ্কাৰ কৰিছিল ৰবাৰ্ট ব্ৰাউনে ইন দ্য ইয়াৰ 1833. Next, in the year 1839, Theodor Swan and M.J. Sladen postulated cell theory. দুজন বিজ্ঞানী আছিল, তেখেতে দুয়োজনে বেলেগে বেলেগে কাম কৰিছিল, আৰু থিয়ডৰ স্ৱান আৰু M.J. Sladen তেখেত দুয়োগৰাকীয়ে কি কৰিছিল কোষ মতবাদ আগবঢ়াইছিল। ইয়াৰ আচলতে 3টা হাইপথেচিছ আছে। তো সেইটো বিষয়ে তোমালোকক মই ডিটেইলছত এইকাৰণে কোৱা নাই কাৰণ তোমালোকৰ কিতাপত ইয়াৰ বিষয়ে দিয়া নাই। তোমালোকে যদি জানিব বিচাৰা তেতিয়াহ'লে প্লিজ মোক জনাবা, কমেণ্ট ছেকশ্যনত প্লিজ মোক জনাবা, মই তোমালোকৰ বাবে আৰু এটা ক্লাছ তৈয়াৰ কৰিম। অ'কে, চ' ইন দ্য ইয়াৰ 1855, ৰুডল্ফ ভাৰ্চো postulated modern cell theory. ৰুডল্ফ ভাৰ্চো নামৰ এগৰাকী বিজ্ঞানীয়ে কি কৰিছিল মডাৰ্ণ চেল থিয়ৰী আগবঢ়াইছিল, আৰু সেইটোৰ মতে আচলতে কি হয়, যিটো অলৰেডি চেল থিয়ৰী আছিল সেইটোতো আছেই, তাৰ লগত তেখেতে আৰু এটা নতুন যোগ কৰিছিল হাইপথেচিছ, আৰু সেইটোৰ মতে আছিল কি চেল অৰিজিনেটছ ফ্ৰম প্ৰি এক্সিষ্টিং চেল। কোষ সদায় কি হয় পূৰ্বৱৰ্তী কোষৰ পৰাই সৃষ্টি হয়। এতিয়া তোমালোকে যেতিয়া দুখ পোৱা বা ক'ৰবাত কাটে তেতিয়া কি হয়, সেইখিনি জেগাৰ চেলবিলাক মৰি যায় লাহে লাহে, হয় নাই? কিন্তু তাৰ জেগাত আকৌ নতুন চেল আহে। ক'ৰ পৰা আহে বাৰু সেইবোৰ? আগতে যিবোৰ চেল দেহত আছে সেইবোৰৰ পৰা সেই নতুন চেলবোৰ আহে, হয় নাই? সেই কনচেপ্টটো একচুৱেলি এই মডাৰ্ণ চেল থিয়ৰীৰ পৰাই আহিছে। ঠিক আছে, অ'কে। নেক্সট, a very very important discovery, that is in the year 1931, electron microscope was discovered, and it led to the discovery of cell organelles. তো 1931 চনত আচলতে ইলেক্ট্ৰন মাইক্ৰস্কোপ আৱিষ্কাৰ হৈছিল, আৰু তাৰপিছতেই গোটেই যিমানবোৰ কোষ অংগাণু আছিল সেইবোৰৰ বিষয়ে আমি জানিব পাৰিলোঁ। So students, with the discovery of microscope, we were able to know about unicellular organisms. অনুবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ হোৱাৰ লগে লগে আমি এককোষী জীৱবোৰৰ বিষয়ে জানিব পাৰিলোঁ, অণুজীৱৰ বিষয়ে জানিব পাৰিলোঁ। চ' ইয়াত দুটা কনচেপ্ট আহি গ'ল, এককোষী আৰু বহুকোষী। অ'কে, ইউনিচেলুলাৰ এণ্ড মাল্টিচেলুলাৰ। So, as the name suggests, unicellular means the organism is made up of only one cell, and multicellular means, as it says, made up of many cells. নহয় জানো? এককোষী নামটোতে ওলাই পৰে এটা কোষেৰে মানে জীৱটো গঠিত হয়, আৰু বহুকোষী মানে কি হয় জীৱটোৰ দেহত বহুতো কোষ থাকে। চ' ছেকেণ্ড পইণ্টটো আহে, ছেকেণ্ড ডিফাৰেঞ্চ যিটো আহে সেইটো হ'ব এই যিটো ইউনিচেলুলাৰ যিবিলাক অৰ্গেনিজমছ থাকে, চ' দেয়াৰ ছিংগল চেল পাৰফৰ্মছ অল লাইফ ফাংচনছ লাইক ইটিং, অ'কে, ডাইজেশ্যন, দেন ৰিপ্ৰডাকশ্যন, excretion, respiration, everything is done by the same cell. Okay, শ্বসন, পাচন, তাৰপিছত জনন, এইবোৰ প্ৰজনন, যিবোৰ কাম থাকে এই সকলোবোৰ একেটা কোষে সমাধান কৰে এককোষী জীৱৰ ক্ষেত্ৰত। And in case of multicellular organisms, as in case of human beings, you can see, so there are specialized organs for performing
various life processes, right? Like we have respiratory system for respiration, then digestive system for digestion, then we have reproductive system for reproduction. So কি হয় বহুকোষী জীৱৰ ক্ষেত্ৰত কামবোৰ আমাৰ জীৱন প্ৰক্ৰিয়াবোৰ চলিবৰ কাৰণে আচলতে বেলেগ বেলেগ কাম কৰিবৰ কাৰণে আমাৰ বেলেগ বেলেগ অংগ বা অংগ মানে অৰ্গেন চিষ্টেম থাকে। চ' সেইবিলাকক যেনেকৈ তোমাৰ ধৰা আমাৰ শ্বসনৰ বাবে আমাৰ কি আছে শ্বাস প্ৰশ্বাসৰ বাবে বেলেগ অৰ্গেন চিষ্টেম আছে হয়নে, ৰেছপিৰেটৰী চিষ্টেম আছে। ঠিক তেনেকৈ চাৰ্কুলেটৰী চিষ্টেম আছে আমাৰ ৰক্ত পৰিবহণৰ বাবে। চ' পৰিবহণ তন্ত্ৰ বুলি যিটো কোৱা হয়, তেনেকৈ বেলেগ বেলেগ অংগ তন্ত্ৰ আচলতে আমাৰ থাকে বিভিন্ন কামবোৰ কৰিবৰ কাৰণে, নহয় জানো? চ' নেক্সট থিং তোমালোকক উদাহৰণৰ দ্বাৰা মই বুজাব চেষ্টা কৰিম। চ' ইয়াত কিছুমান মই তোমালোকক ছবিৰ দ্বাৰা একচুৱেলি বুজাব বিচাৰিছোঁ। So as you can see here, there are some unicellular organisms in this picture. First one is amoeba, then euglena, and then paramecium, chlamydomonas. এই সকলোবোৰ আচলতে এককোষী জীৱ হয়। দেখিছাই তোমালোকে জীৱটোৰ দেহটো এটাই মাত্ৰ কোষেৰে গঠিত, নহয়নে? যেনেকৈ প্ৰথমটো আছে এমিবা, ইউগ্লিনা, পেৰামেচিয়াম, ক্লেমাইডোমনাছ। এই সকলোবোৰ এককোষী জীৱ হয় আৰু বহুত আছে। দেৰ আৰ মেনি মোৰ একচুৱেলি, বাট আই হেভ গিভেন হিয়াৰ 4 এক্সাম্পলছ। আই থিংক ইউ কেন গেট ইট। সকলোৱে বুজি পাইছা চাগে? So students, here comes the multicellular organisms. As you can see, there are insects, then aquatic animals, plants, then living human beings, flowers, right? So there are so many. নহয় জানো? তোমালোকে এতিয়া বহুকোষী জীৱ মানে জীৱৰ উদাহৰণ নিশ্চয় দিব পাৰিবা, হয়নে? এই ছবিখনতে সকলোবোৰ ওলাই পৰিছে, মানুহকে আদি কৰি উদ্ভিদ, তাৰপিছত জলচৰ প্ৰাণী, স্থলচৰ প্ৰাণী যিমান আছে সকলোবোৰ আচলতে কি হয় বহুকোষী জীৱ, কাৰণ ইহঁতৰ দেহ বহুতো কোষেৰে গঠিত, নহয়নে? So students, if we observe the body of multicellular organisms, we will observe that its body actually comprises of various different types of cells. So I have already discussed with you in my earlier slides that the body of multicellular organisms actually is made up of various organ systems. Those organ systems actually perform the various life processes, right? চোৱা ছাত্ৰ ছাত্ৰীসকল, আমি যদি বহুকোষী জীৱৰ দেহটো পৰীক্ষা কৰোঁ নহয়, আমি ইয়াত বিভিন্ন ধৰণৰ কোষ আচলতে বেলেগ বেলেগ ধৰণৰ কোষ আমি দেখা পাম, যাৰ আকাৰ আকৃতি দুইটাই বেলেগ বেলেগ হয়। মই তোমালোকক অলৰেডি আগৰ শ্লাইডত এইটো কথা বুজাইছোঁ যে বহুকোষী জীৱৰ দেহটো কি হয়, মানে বহুতো অংগতন্ত্ৰৰে গঠিত, নহয় জানো? আৰু এই অংগতন্ত্ৰবোৰে কি কৰে, বিভিন্ন কাৰ্যবোৰ সমাধান কৰে। তো so what happens actually, these organ systems are made up of various organs. Like the circulatory system comprises of the heart, the blood vessels, blood. Similarly, the respiratory system is made up of lungs, then nose, pharynx, right? So similarly কি হয়, আমাৰ দেহৰ অংগতন্ত্ৰবোৰ বিভিন্ন অংগৰে গঠিত হয়। যেনেকৈ ধৰা এতিয়া তোমাৰ পৰিবহণ তন্ত্ৰটো কিহেৰে গঠিত হয়, হাৰ্ট থাকে তাত, হয়নে? হৃদপিণ্ড থাকে, তাৰপিছত ধমনী, শিৰা এইবোৰ থাকে তাত। ঠিক তেনেকৈ শ্বসন তন্ত্ৰ যিটো আছে, শ্বসন তন্ত্ৰটো কি হয়, যিটো আমাৰ শ্বাস প্ৰশ্বাসৰ কামখিনি কৰে। তো শ্বসন তন্ত্ৰত কি থাকে, লাংছ থাকে, তাৰপিছত তোমাৰ নাক, হয়নে? উশাহ লোৱাৰ বাবে আমাৰ নাকটো থাকে। গতিকে এইবোৰ কি হয়, শ্বসন তন্ত্ৰৰ বিভিন্ন অংগ হয়। গতিকে আমি কি বুজি পালোঁ যে অংগতন্ত্ৰবোৰ আকৌ বিভিন্ন অংগৰে গঠিত হয়, আৰু এই অংগবোৰ কিহৰে গঠিত হয়, বহুতো কোষেৰে গঠিত হয়। তো এতিয়া কোষৰ যিটো আকাৰ আৰু আকৃতি হয়, সেইটো আচলতে কিহৰ ওপৰত ডিপেণ্ড কৰে, কিহৰ ওপৰত নিৰ্ভৰ কৰে, কোষটোৱে কি কাম কৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰে। চ' এতিয়া আকৌ কিছুমান এনেকুৱা কোষ আছে যিবোৰে আকৌ নিজৰ যিটো
শ্বেপ থাকে আকৃতি থাকে সেইটো অনবৰতে সলনি কৰি থাকে যেনেকৈ ধৰা তোমাৰ এতিয়া এমিবাই নিজৰ কোষটোৰ আকৃতি অনবৰতে সলনি কৰি থাকে ঠিক তেনেকৈ তোমাৰ কিছুমান এতিয়া কোষ আছে সেইবোৰে কি কৰে তোমাৰ মানে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ একচুৱেলি সেইবোৰ কোষৰ এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ দৰকাৰ হয় গতিকে সেই কোষবোৰে কি কৰে কোষবোৰৰ কিছুমান চিলিয়া ফ্লেজেলা নামৰ কিছুমান অৰ্গেন থাকে ঠিক আছে চিলিয়া ফ্লেজেলা নামৰ কিছুমান পাৰ্ট থাকে যিবোৰে লোক'মোশ্যনত সহায় কৰে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ সহায় কৰে so basically we can conclude that the shape and the size of a cell actually depends upon the function that is carried out by the cell ঠিক আছে কোষৰ আকাৰ আৰু আকৃতি কিহৰ ওপৰত নিৰ্ভৰ কৰে সেই কোষটোৱে কি কাৰ্য সমাধান কৰিব সেইটোৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে so students till now we have learned that living organisms are made up of cells in case of unicellular organisms it is made up of only one cell and in case of multicellular organisms it is made up of many cells আমি কি শিকিলোঁ এতিয়ালৈকে যে জীৱবোৰ আচলতে কি হয় কোষেৰে গঠিত হয় নহয় জানো জীৱৰ দেহ কোষেৰে গঠিত হয় এককোষী জীৱৰ ক্ষেত্ৰত এটাই কোষ থাকে এটা কোষে সকলো কাৰ্য সমাধান কৰে আৰু বহুকোষী জীৱৰ ক্ষেত্ৰত বহুতো একাধিক কোষ থাকে তো in case of multicellular organisms actually more than one cell combines together to perform a particular job and those cell mass is called actually tissue okay এককোষী জীৱৰ ক্ষেত্ৰত কি হয় বহুতো কোষ একেলগ হৈ পেলাই এটা নিৰ্দিষ্ট কাৰ্য সমাধান কৰে সেই কোষবোৰে আৰু তেনে কোষৰ মানে যেটো কম্বিনেশ্যন হয় হেতু কোৱা হয় কলা বুলি ঠিক আছে then what happens those tissue more than many tissue combine to form one organ বহুতো কলা লগলাগি আকৌ কি হয় এটা অংগ গঠন হয় যেনেকৈ ধৰা এটা পাকস্থলী এটা অংগ হৃদপিণ্ড এটা অংগ যকৃত এটা অংগ তেনেকৈ এইবোৰ অংগ আচলতে কি হয় বহুতো কলাৰে গঠিত হয় and more than one organ combines to form one organ system বহুতো অংগ লগ হৈ আকৌ কি হয় অংগতন্ত্ৰ গঠন হয় যেনেকৈ ইয়াতে তোমালোকে ছবিত দেখিছা যেটো আমাৰ পাচন তন্ত্ৰ আছে পাচন তন্ত্ৰত কি থাকে মুখ থাকে ফেৰিংছ ইছ'ফেগাছ তাৰপিছত তোমাৰ ষ্টমাক থাকে লিভাৰ থাকে স্মল ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইন নহয় জানো এইবোৰ সব একোটা একোটা অংগ হয় আৰু এই অংগবোৰ গোটেইবোৰ লগ লাগি পেলাই আচলতে কি হয় পাচন তন্ত্ৰটো বা ডাইজেষ্টিভ সিস্টেমটো ফৰ্ম হয় সো যেনেকৈ এটা কি হয় এই গোটেই মানে বেলেগ বেলেগ অংগবোৰে আচলতে কি কৰে ইটোৱে হিতুৰ অংগতন্ত্ৰবোৰে ইটোৱে হিতুৰ লগত এছিমিলেশ্যনত কাম কৰে ঠিক আছে এছিমিলেশ্যনত কাম কৰি পেলাই ইহঁতে জীৱন প্ৰক্ৰিয়াবোৰ সমাধান কৰে আমি সেই গোটেইবোৰ অংগতন্ত্ৰৰ মানে একেলগে কাম কৰে কাৰণে আমি ধৰা জীয়াই আছো ঠিক তেনেকৈ এটা কোষ জীয়াই থাকিবৰ কাৰণেও কি হয় কোষটোৰ ভিতৰত বহুতো কোষ অংগাণুৰ দৰকাৰ হয় মানে থাকিব লাগে তো কোষ অংগাণুবোৰ গোটেইবোৰ থাকিলেহে আচলতে আমি কি ক'ব পাৰোঁ কোষটো জীয়াই থকা বুলি ক'ব পাৰোঁ গতিকে এই কোষ অংগাণুবোৰৰ বিষয়ে মই তোমালোকক নেক্সট ক্লাছত জনাম একেটা ক্লাছতে মই জনাব বিচৰা নাই নেক্সট ক্লাছত মই তোমালোকক গোটেইবোৰ কোষ অংগাণুৰ কথা ডিটেইলছত ক'ম এতিয়াৰ বাবে এটাই কথা জানি লোৱা যেনেকৈ অংগতন্ত্ৰ এটাত বিভিন্ন অংগ থাকে হয় নাই ঠিক তেনেকৈ কোষটোৰ ভিতৰতো আকৌ নিৰ্দিষ্ট কাম কিছুমান মানে কৰিবৰ বাবে বহুতো কোষ অংগাণু থাকে আৰু এই কোষ অংগাণুবোৰ থাকিলেহে আচলতে আমি কি বুলি কওঁ কোষটো জীয়াই থকা বুলি কওঁ অলৰাইট so students we have arrived at the end of today's session ছাত্ৰ ছাত্ৰীসকল আমি আহি আমাৰ আজিৰ লেসনটোৰ শেষখিনি পালোহি so let's quickly rewind what we have learned today আহাচোন আমি এবাৰ আকৌ মনত পেলাবলৈ চেষ্টা কৰোঁ আমি কি শিকিলোঁ so first of all we have learned that with the help of various observations we have learned that cell is the fundamental unit of life বহুতো পৰীক্ষাৰ দ্বাৰা আমি কি বুজি পালোঁ আমি এটা সিদ্ধান্তত উপনীত হ'লোঁ যে কোষ হৈছে জীৱৰ মৌলিক একক নহয়নে সো তাৰপিছতে আমি চালোঁ
কোষৰ আৱিষ্কাৰৰ লগত জড়িত আন কি আৱিষ্কাৰ আছে? The discoveries related to the discovery of cell. যেতিয়া চেল ডিস্কভাৰ হ'ল তাৰ পিছত আৰু কি ইম্পৰ্টেণ্ট ডিস্কভাৰিজ বা চাইণ্টিফিক ফাইণ্ডিংছ পোৱা গ'ল তাৰ বিষয়ে আমি এনালাইচিছ কৰিলোঁ নহয় জানো? যেনেকৈ কি আছিল বাৰু মনত আছেনে? ৰবাৰ্ট ব্ৰাউনে কি আৱিষ্কাৰ কৰিছিল? মই কিন্তু নেক্সট ক্লাছত তোমালোকক সুধিম দেই, ভালকৈ তোমালোকে পঢ়িবা। ৰবাৰ্ট ব্ৰাউনে নিউক্লিয়াছ আৱিষ্কাৰ কৰিছিল নহয় জানো? তাৰপিছত সোৱান আৰু শ্লেইডেন নামৰ বিজ্ঞানী দুজনে কি অৰিহণা যোগাইছিল জীৱবিজ্ঞানত? সোৱান আৰু শ্লেইডেনে কি কৰিছিল? কোষ মতবাদ আগবঢ়াইছিল, হয়নে? এই বস্তুটো ইম্পৰ্টেণ্ট হয়, ভালকৈ চাবা। মই নেক্সট ক্লাছত তোমালোকক কিন্তু সুধিম দেই, কুৱেশ্যন সুধিম তোমালোকক ইয়াৰ ওপৰত। অ'কে, নেক্সট ইম্পৰ্টেণ্ট থিং দেট উই হেভ লাৰ্ণড ইজ ডিফাৰেঞ্চ বিটুইন ইউনিচেলুলাৰ এণ্ড মাল্টিচেলুলাৰ অৰ্গেনিজমছ। এককোষী আৰু বহুকোষী জীৱৰ মাজৰ পাৰ্থক্যবোৰ আমি চালোঁ নহয়নে? কি হয় বাৰু ক'ব পাৰিবানে? অ'কে, ভালকৈ শিকি ল'বা। নেক্সট ক্লাছত মই ইয়াৰ ওপৰতো তোমালোকক প্ৰশ্ন সুধিম, ঠিক আছে? অ'কে, যেনেকৈ এককোষী জীৱৰ দেহত বিভিন্ন কাৰ্যবোৰ সমাধান কৰিবলৈ বিভিন্ন বেলেগ বেলেগ অংগ থাকে, বেলেগ বেলেগ কোষ থাকে। শুদ্ধ নে অশুদ্ধ বাৰু? অশুদ্ধ। Okay, very good. It is false, right? In case of unicellular organisms, the same cell performs all the activities, right? Okay. So with this, we come to the end of our session. Thank you for joining me, and wish you all the best. Stay at home. Stay safe. সাৱধানে থাকা, সুৰক্ষিত থাকা আৰু ঘৰতে থাকি শিকি থাকা। Bye bye.